নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, আজি আমি কোনো হাঁহৰ বেমাৰ বা কিবা বিষয়লৈ আলোচনা কৰোঁ। একচুৱেলি আজি আমি এটা বিষয়লৈ আলোচনা কৰিম কেনেকুৱা মানে কি মোৰ হাঁহখিনি যিখিনি হাঁহ আছিলে আপোনাৰ এই হাঁহখিনি আপোনাৰ প্ৰায় বিকা হ'লে এতিয়া প্ৰায় আপোনাৰ ধৰক 200 তলতে আছে এতিয়া হাঁহ যিখিনি হাঁহ আছে। আৰু এই হাঁহখিনি আপোনাৰ প্ৰায় ৱেইট আহিছে এতিয়া আপোনাৰ 1.5 কেজিৰ ওপৰত, মানে ধৰক আপোনাৰ 1600, 1700, 1800 আৰু ধৰক আপোনাৰ একদম লয়ষ্টো আপোনাৰ 1400 তাৰে ওপৰতে আছে হাঁহখিনি। আৰু যদি কোনোবা যদি হাঁহ লগা আছে এক লগত বেছিকৈ ল'ব পাৰে মানে 1.5 কেজি চাইজৰ, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে আমাৰ ফাৰ্মত, কিয়নো 100 বা 150 হিচাপত যদি লাগে তেতিয়াহ'লে এই হাঁহখিনি ল'ব পাৰিব আপোনালোকে। কিয়নো হাঁহখিনি আপোনাৰ কমকৈ বিচাৰি আছে, কিন্তু কমকৈ দিবলৈ মোৰ অলপ অসুবিধা হয়, কিয়নো যিগতিকে হাঁহ বেছি নাই, এইবাৰ এটা সেইতে মই গোটেইখিনি হাঁহ বিক্ৰী কৰি দিম। তো যদি কোনোবাক লগা আছে তেতিয়াহ'লে আপোনাৰ যোগাযোগ কৰিব। আৰু চাওক এতিয়া হাঁহবিলাক আপুনি চাব একদম চব ধৰক এটা ইয়াৰ ফাৰ্ষ্ট কোৱালিটিত আৰু অলপ ডাঙৰ ওলাব, আৰু একদম সৰু হাঁহ আপুনি নাপাবই ইয়াত। গোটেইখিনি হাঁহ প্ৰায় চাইজতে আহিছে আৰু 1.5 কেজিৰ ওপৰত আছে ৱেইটটো। এতিয়া ধৰিব নোৱাৰি, ধৰিব পাৰিলে মই জুখি দিলোঁ হয়, আৰু যদি কোনোবাক লাগে তেতিয়াহ'লে মই জুখি কেনে দি দিম বাৰু হোৱাটছআপত কণ্টেক্ট কৰি কেনে। তো এতিয়া ইহঁতেও যিগতিকে গধূলি হৈছে ভিতৰত নিজে নিজে সোমাব। আৰু হাঁহৰ কালাৰটো একদম গোটেইখিনি হাঁহৰ কালাৰ একদম সম্পূৰ্ণ ধুনীয়া হৈ কালাৰ আহিছে এতিয়া। তো বন্ধুসকল, আজিলৈ ইমানে। আকৌ এটা ভিডিঅ'ত লগ পাম আশা কৰিলোঁ। ধন্যবাদ।